আগবাঢ়িছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। জুবিন হত্যাৰ 5 অভিযুক্ত থকা বাক্সাৰ জেলত ভয়ংকৰ গুলীচালনাৰ ঘটনা। হঠাৎ নিশা বাক্সাৰ নিকাচি জেলখনত গুলীৰ শব্দ, কৰ্তব্যৰত আৰক্ষী জোৱানৰ ভয়ংকৰ ঘটনা। নিজৰ ছাৰ্ভিচ ৰাইফলেৰে নিজকে গুলিয়াই শেষ কৰাৰ চেষ্টা গুণজিৎ বৈশ্য নামৰ জোৱানে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল আহত আৰক্ষী জোৱানজনক। চিকিৎসালয়ত ভৰ্তিৰ সময়ত বাৰে বাৰে জুবিনৰ নাম লৈছিল আৰক্ষী জোৱানজনে। আহত গুণজিতৰ ঘৰ বজালিৰ বাঘমৰাত বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। জুবিন হত্যাৰ 5 অভিযুক্ত থকা বাক্সাৰ জেলত ভয়ংকৰ গুলীচালনাৰ ঘটনা। হঠাৎ নিশা বাক্সাৰ নিকাচি জেলখনত গুলীৰ শব্দ, কৰ্তব্যৰত আৰক্ষী জোৱানৰ ভয়ংকৰ ঘটনা। নিজৰ ছাৰ্ভিচ ৰাইফলেৰে নিজকে গুলিয়াই শেষ কৰাৰ চেষ্টা গুণজিৎ বৈশ্য নামৰ জোৱানে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল আহত আৰক্ষী জোৱানজনক। চিকিৎসালয়ত ভৰ্তিৰ সময়ত বাৰে বাৰে জুবিনৰ নাম লৈছিল আৰক্ষী জোৱানজনে। আহত গুণজিতৰ ঘৰ বজালিৰ বাঘমৰাত বুলি জানিব পৰা গৈছে।